জলেশ্বৰৰ গৌৰনগৰত চাঞ্চল্যকৰ চুৰিকাণ্ড। বিল্ডিঙৰ তলা ভাঙি ৰয়েল এনফিল্ড হাণ্টাৰ 350 বাইক লৈ উধাও হ'ল 2 চোৰ। ঘটনাৰ সমগ্ৰ দৃশ্যবন্দী CCTV কেমেৰাত। গোৱালপাৰা জিলাৰ জলেশ্বৰৰ গৌৰনগৰত একৰ পিছত আন এক বাইক চুৰিৰ ঘটনা সংঘটিত হৈছে। যোৱা 24 আগষ্টৰ নিশা গৌৰনগৰৰ AMK মটৰ শ্বৰুমৰ বিল্ডিঙৰ কৰিডৰ কক্ষত ৰখা AS01 FZ 2710 নম্বৰৰ ৰয়েল এনফিল্ড হাণ্টাৰ 350 বাইক লৈ উধাও হয় 2 চোৰ। সমগ্ৰ চুৰিকাণ্ডৰ দৃশ্যবন্দী হৈ পৰিছে শ্বৰুমখনত স্থাপন কৰা CCTV কেমেৰাত। ইয়াৰ পূৰ্বে 10 আগষ্ট তাৰিখে গৌৰনগৰ শালবাৰী প্ৰথম খণ্ড গাঁৱৰ ৰকিবুল ইছলামৰ ঘৰৰ পৰা চোৰে চুৰি কৰি লৈ যায় Yamaha MT-15 বাইকৰ লগতে বহু মূল্যৱান সামগ্ৰী। এই ধৰণৰ চুৰিৰ পুনৰাবৃত্তিয়ে স্থানীয় ৰাইজক চিন্তিত কৰাৰ লগতে আইন শৃংখলা পৰিস্থিতিক লৈ উত্থাপন হৈছে গুৰুত্বপূৰ্ণ প্ৰশ্নৰ। ইতিমধ্যে ভুক্তভোগীসকলে উভয় থানাত পৃথকে পৃথকে এজাহাৰ দাখিল কৰিছে বুলি জনা গৈছে। চোৰক চিনাক্ত কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদানৰ লগতে চুৰি হোৱা বাইক উদ্ধাৰ কৰিবলৈ প্ৰশাসনক দাবী জনাইছে ভুক্তভোগীয়ে। বাইকটো আপোনাৰ 25 তাৰিখ ৰাতি আৰু মই মানে 2টামান বজাত উঠছো উঠি চাইছোঁ ঘৰত ঠিকে আছে। আকৌ মই টোপনি গৈছোঁ। চোৰটো আহিছে আপোনাৰ 2:44 মিনিটত আহি আমাৰ মেইন গেটটো যে আছে গেটৰ সন্মুখত আহিছে। তাৰপিছত 2টা তালা আছিল, তাতে মানে 2টা তালা এনেকা দাই লৈ আহিছে, তাৰমানে ৰড যে হেৰি কৰে দাইটো লৈ আহি আপোনাৰ একো শব্দ নাই আৰু কেনেকা কি হেৰি কৰি মানে তলাত 2টা ভাঙিছে। ভাঙাৰ পিছত চোৰটো আমাৰ কৰিডৰ দি ঘৰত সোমাইছে। তেতিয়া আপোনাৰ 3টা বাজে। 3টা বজাৰ পিছত মোটামুটি 12 মিনিট লাগিছে আপোনাৰ তালা চালা ভাঙছে, হেণ্ডেল লকটো ভাঙছে। তাৰপিছত 3:15 মিনিটত আপোনাৰ আমাৰ ঘৰৰ পৰা বাইকখন ঠেলি লৈ ওলাই গৈছে। সব CCTV কেমেৰাত ৰেকৰ্ড আছে। 4টা কেমেৰা আছিল তাত। আমি 25 তাৰিখতে এজাহাৰ দিছোঁ 11টা বজাত ধুমাৰঘাট থানা। এইটো আপোনাৰ গৌৰনগৰ বজাৰৰ ব্ৰিজখন যে আছে, ব্ৰিজৰ লগতে এটা বিল্ডিং আছে, তাতে শ্বৰুম এটা আছে বাইকৰ। সেইটো AMK মটৰ। শ্বৰুমৰ কাষতে এটাই বিল্ডিং। এতিয়া আমি বিচাৰো যাতে আমাৰ গাড়ীখন প্ৰশাসনে ভালকে মানে হেৰি বিচাৰি তদন্ত কৰি মানে আমাৰ গাড়ীটো উলিয়াই দিয়ে। গাড়ীটো আপোনাৰ ৰয়েল এনফিল্ড হাণ্টাৰ 350 ডেপাৰ গ্ৰীণ কালাৰ। 10 তাৰিখ ৰাতি 1টামান বজাত এজাহাৰ দিছোঁ। সেইটো আছিল Yamaha MT-15। আপোনালোকে কোনে ললে কোনোবাৰ প্ৰতি সন্দেহ হয় নেকি? সন্দেহ আছে এজন। এজাহাৰটো উল্লেখ কৰিছে। কি বিচাৰে এতিয়া মই তদন্ত বিচাৰো, তদন্ত যাতে তেওঁলোকে বাইকটো মোৰ উলিয়াই দিয়ে। বাইকটো ঘৰৰ পৰা ঘৰত শালবাৰী পাৰ্ট 1 গাঁৱৰ নাম। ধন্যবাদ।